কাৰোবাৰ সুখত সুখী আৰু দুখত দুখী হ'ব পৰাটো এটা গুণ হয় বুলি মই ভাবোঁ। আৰু এই গুণটো সকলোৰে নাথাকে। মই যিমান পাৰোঁ কাৰোবাৰ সুখত সুখী আৰু দুখত দুখী হ'বলৈ চেষ্টা কৰোঁ। আজি অলপমান সুখৰ মুহূৰ্ত আপোনালোকৰ ওচৰত ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকে যিখন গেট আৰু যিটো ঘৰ দেখা পাইছে ভিডিঅ'টোত, সেই ঘৰটো আচলতে ঘৰটোত আজি গৃহপ্ৰৱেশ হ'ব। ঘৰৰ গৃহস্থই আজি প্ৰথমবাৰৰ কাৰণে এই গৃহটোত প্ৰৱেশ কৰিব আৰু এই ঘৰটোত আজি বিষ্ণু পূজা আৰু হোম আয়োজন কৰা হৈছে। খুব ধুনীয়া এটা পৰিৱেশ। আচলতে বহুত কষ্টৰ মূৰত বা বহুত ষ্ট্ৰাগল কৰাৰ মূৰত এটা যেতিয়া সফলতা আহে, সেইটোৰ মজাই বেলেগ। আৰু যদি কোনোবাই ওপৰতে পায় কিছুমান বস্তু, সেই বস্তুটোৰ মূল্য ইমান বেছি অনুভৱ কৰা হয়তো নাযাব। গতিকে যিয়ে আচলতে এইটো নিজে পাইছে নিজৰ কষ্টৰ ফল হিচাপে, তেওঁ নিজৰ অনুভৱটো মইতো বুজাই ক'ব নোৱাৰিম, কাৰণ এই ঘৰটো মোৰ নহয়, কিন্তু আমি একেখন ঘৰৰে বাই ভনী। মোৰ সৰুজনী বাইদেৱে এই ঘৰটো কিনিছে। এয়া তেওঁলোকে গৃহপ্ৰৱেশ কৰিছে, চাওক। ব্ৰাহ্মণে আগে তেওঁলোকক লৈ গৈছে। খুব সপোনৰ বুলিও ক'ব নোৱাৰি। এটা ঘৰ কিনিম বুলি হয়তো তাই সপোন দেখা নাছিলে, কিন্তু দেখিবলৈ কেতিয়াবা বাধ্যও হোৱা যায়। গতিকে তেনেকুৱা ধৰণেই অকস্মাত হৈ গ'ল। হয়তো কপালত আছিলে, তেনেকৈও কোৱা যায় যে গাড়ী আৰু বাৰী বোলে কপালত থাকিব লাগে। গতিকে তেনেকুৱাও হ'ব পাৰে। কিন্তু কষ্ট যে কৰিছে, সেইখিনিও কিন্তু 100% সঁচা। যিহেতু আমাৰ ঘৰৰ গোটেইকেইটা ল'ৰা ছোৱালী আমি পানী পৰা ঘৰত ডাঙৰ হোৱা আছিলোঁ। আৰু সেই দৃশ্য আমি কেতিয়াও নাপাহৰোঁ, কোনো এজনেই নাপাহৰোঁ। আগৰ ভিডিঅ'টো মই কেতিয়াবা কৈছোঁ হয়তো, যে বৰষুণ দিলে ঘৰত বাল্টি আৰু চৰিয়া পাতিব লাগে। ক'ত পানী পৰিব ঠিক নাই। গতিকে সেইটো এটা আমাৰ ডিউটিৰ নিচিনা আছিলে, যে বৰষুণ দিলে অমুকত চৰিয়াটো পাতি দিবি দেই। মায়ে কৈছিলে, বাল্টিটো পাতি দিবি দেই। কাৰণ কি, কিবা এটা পাতি নিদিলে পানীখিনি বিয়পি গোটেই ৰুমটো বা গোটেই ঘৰটো নষ্ট কৰিব। তেনেকুৱা ধৰণে আমি ডাঙৰ হৈছিলোঁ। আমাৰ ঘৰত লাইট নাছিল, আমি চাকিৰ পোহৰত আৰু লেমৰ পোহৰত পঢ়িছিলোঁ বহুত দিনলৈ। লাইট পঢ়াৰ সময়ত হয়তো আমি নাপালোৱে। মোৰতো মনতেই নাই। মই বহুত কম বয়সতে ঘৰৰ পৰা অকণমান দূৰত আহি গ'লোঁ। আৰু যিগৰাকী মোৰ বাইদেৱে ঘৰ কিনা মই ভিডিঅ' বনাইছোঁ, মোৰ ঠিক ওপৰৰ বাইদেউ, তেওঁ শিক্ষয়িত্ৰী হয়। মোৰ মায়ে বহুত কষ্ট কৰি আমাৰ 3জনক পঢ়াইছিলে। আমাৰ 4জন যদিও আমি 3জনক মায়ে কষ্ট কৰি পঢ়াইছিলে, কাৰণ ডাঙৰ বা বহুত সৰুতে জেঠাইৰ লগত থকা। তাৰপিছতে মোৰ এই ঘৰ কিনা বাইদেউজনী, তাৰপিছত মই আৰু তাৰপিছত মোৰ ভাইটি। আমি 3জন ঘৰতে আছিলোঁ, অৰ্থাৎ ঘৰতে থাকি পঢ়িছিলোঁ। মায়ে বহুত কষ্ট কৰি পঢ়াইছিল। এটা কথা সৰুতে মায়ে কৈছিল যে দেউতাই বোলে দালান বেচি দিলে। দেউতাৰ পৈতৃক সম্পত্তি বোলে আছিলে দালান, ঘৰ বুলি কোৱা নাছিল। গতিকে তাতেই গম পোৱা যায় যে দেউতাৰ কিমান সম্পত্তি আছিল। দেউতাৰ পৈতৃক সম্পত্তিৰ পৰা আৰম্ভ কৰি সকলোখিনি, হয়তো মাকো যিমানখিনি বস্তু হয়তো এখন বিয়াত দিয়া যায়, সকলোখিনি বস্তু মাৰ পৰা কাঢ়ি লৈ পেলাই বিক্ৰী কৰি পেলোৱা হৈছিলে। এইবিলাক কথা ক'বলৈ মন নাযায়, বা এই কথা ক'বৰ কাৰণে ভিডিঅ' বনোৱাও নাই। কিন্তু তেনেকুৱা এঘৰ মানুহৰ, এটা পৰিয়ালৰ আমি সন্তান।
পিতৃয়ে দালান বিক্ৰী কৰি পানী পৰা ঘৰত ৰাখিছিল। লাইট নোহোৱাকৈ আমি চাকিৰ পোহৰত পঢ়িছিলোঁ। আৰু আমি যিটো সন্তান পঢ়াত ভাল আছিলোঁ, সেই সন্তানটোৰ কাৰণে মায়ে যথেষ্ট কষ্ট কৰিছিল। আৰু সেই কষ্টৰ ফল যেন আমি যেতিয়া সংস্থাপন পাইছোঁ, সৰু সৰু হ'লেও প্ৰত্যেকে, মাৰ সেই কষ্ট তেতিয়াই সাৰ্থক হৈছিল। কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ কিছুমান সফলতা আহিলে আমি মাক সঁচাকৈ বহুত মাৰ অভাৱ অনুভৱ কৰোঁ। মাক মনত পৰে, চকুৰ পানী আহে চকুত। গতিকে মাক আজি বাৰুকৈ মনত পৰিছে আৰু কি ক'ম, অভাৱ অনুভৱ কৰিছোঁ। কিন্তু এয়া মাৰেই সাৰ্থক বুলি আমি অনুভৱ কৰোঁ।